মই আকৌ ভিডিঅ' আপলোড কৰোঁতে কোনো এডিটিং ফিল্টাৰ ইউজ নকৰোঁ। যি আছে যেনেকৈ ৰেকৰ্ডিং কৰি আছোঁ, ফ্ৰণ্ট কেমেৰা অন কৰি যি ক'বলৈ আছে কৈ তাকে মই কোৱাৰ পাছত ছেভ কৰাৰ পাছত মই ডাইৰেক্ট আপলোড কৰোঁ। তাত কোনো মই এডিটিং নকৰোঁ। কিন্তু মই ভবা মতে যিমান মোৰ আশা থাকে, ধৰি লওক ভিডিঅ' এটাত যিমান ভিউ আহিব লাগে মই সিমান ভিউ পাওঁ। আপুনিও যদি চেষ্টা কৰে, কোনো ফিল্টাৰ দৰকাৰ নাই, আপুনি ফ্ৰণ্ট কেমেৰা অন কৰি যি আপোনাৰ আছে ক'বলগীয়া সেইটো সুন্দৰকৈ কৈ আপোনাৰ ফ্ৰণ্ট কেমেৰাৰ লগত আই কণ্টেক্ট কৰি পিনে আপুনি যদি কৈ আপলোড কৰে, আপোনাৰ ভিডিঅ'টো ভিউ আহিব। ভিউ নহাকৈ নাথাকে। আপোনাৰ ভিডিঅ'ৰ আপোনাৰ যি কথা আছে তাৰ মাজতে আপোনাৰ ফেচবুকৰ যিমান বেমাৰ আছে তাৰ বেমাৰো আছে, তাৰ বেমাৰৰ দৰবো আছে আপোনাৰ কথাৰ মাজতে। আপুনি যদি তেনে কৰি আপলোড কৰে ভিডিঅ', কোনো ফিল্টাৰ কোনো আমুক তামুক কৰি থাকিবলৈ নালাগে। আপোনাক ডাইৰেক্ট ভিডিঅ' কেপচাৰ কৰক আৰু আপলোড কৰক। আপুনি চাব আপোনাৰ যদি কথা সংলাপ ভাল থাকে, ডেলিভাৰ্ড কৰা ক্ষমতা ভাল থাকে, আপোনাৰ ভিডিঅ' নিশ্চয় আগবাঢ়ি যাব।